শিক্ষক শিক্ষয়িত্ৰীসকল, জনাই আছোঁ খুব গুৰুত্বপূৰ্ণ এটা খবৰ যে কেইদিনমান আগতে ভাৰতৰ উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰিছিলে যে যিসকল শিক্ষক শিক্ষয়িত্ৰী প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষাদান কৰে তেওঁলোকৰ টেট বা টিচাৰ এলিজিবিলিটি টেষ্ট পাছ কৰাটো দৰকাৰী, পাছ কৰিবই লাগিব, অন্যথা তেওঁলোকে 2 বছৰৰ ভিতৰত সময় দিব। এইখিনি সময়ত পাছ নকৰিলে তেওঁলোকে চাকৰিৰ পৰা অব্যাহতি ল'ব লাগিব, যিসকলৰ চাকৰিকাল 5 বছৰতকৈ বেছি আছে। তো এই নীতিৰ বিৰুদ্ধে গোটেই ভাৰতবৰ্ষ জুৰি বিভিন্ন প্ৰকাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এতিয়া নতুন এটা পন্থা অৱলম্বন কৰিছে তাৰ প্ৰতিবাদ কৰিবলৈ। আৰু কেনেকৈ কৰিছে এইটো সম্পূৰ্ণ বাতৰি আপোনালোকক কৈ শুনাম, তো আপোনালোকে শেষলৈকে ভালকৈ চাই যাব। যে চাকৰি বাহাল ৰাখিবলৈ টেট অনিবাৰ্য বুলি দিয়া ৰায় পুনৰ বিবেচনাৰ দাবী। অসমত স্থগিত স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিলে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। ডাকযোগে সংগৃহীত স্বাক্ষৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ শিক্ষাগুৰুৰ। এইটো চাব পাৰিছে, গুৱাহাটীৰ পৰা প্ৰকাশ পাইছে যে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ শিক্ষাদান কৰা শিক্ষকসকলৰ চাকৰি বাহাল ৰাখিবলৈ টেট অনিবাৰ্য বুলি উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পুনৰ বিবেচনাৰ দাবীত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই ঘোষণা কৰা স্বাক্ষৰ অভিযান কাৰ্যসূচী আজি অসমতো ৰূপায়ণ কৰে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এক বিবৃতিত এই কথা সদৰি কৰিছে সন্মিলনীৰ নেতৃবৰ্গই। বিবৃতিটোত উল্লেখ কৰা মতে নিয়োগৰ নীতি সলনি হ'লে পুৰণি নীতিত নিযুক্তসকল অবৈধ হোৱা পৰম্পৰা সৃষ্টি কৰিব পৰা ৰায় প্ৰদানেৰে শিক্ষক সমাজৰ মাজত সৃষ্টি কৰা ত্ৰাস নিৰাময়ৰ বাবে কেন্দ্ৰ চৰকাৰৰ পৰা উচ্চতম ন্যায়ালয়ত ৰায় পুনৰ বিবেচনাৰ আবেদন দাখিল কৰিবলৈ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই যোৱা 22 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ দেশজুৰি স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিছে। কিন্তু অসমত জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই সন্মিলনীয়ে এই কাৰ্যসূচী স্থগিত ৰাখিছিল। আজি ৰাজ্যখনৰ বিভিন্ন শিক্ষাখণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীয়ে এই দাবীত স্বাক্ষৰ প্ৰদান কৰি ডাকযোগে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে। যোৱা 19 ছেপ্টেম্বৰত সমগ্ৰ দেশৰ লগতে অসমতো জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু আইন মন্ত্ৰীলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত সকলো মহকুমা সমিতিয়ে স্মাৰক পত্ৰ প্ৰদান কৰে। যোৱা 1 ছেপ্টেম্বৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ শিক্ষাদান কৰা শিক্ষকসকলে শিক্ষকতাৰ চাকৰি বাহাল ৰাখিবলৈ টেট অনিবাৰ্যৰূপে গ্ৰহণ কৰি 2 বছৰৰ ভিতৰত টেট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আৰু 5 বছৰতকৈ কম কাৰ্যকাল থকা সকলে টেট পৰীক্ষাত উত্তীৰ্ণ নহ'লে পদোন্নতি নাপাব বুলি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছিল। বিবৃতিটোত ৰাজ্যিক সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে উচ্চতম ন্যায়ালয়ে 2017 চনৰ শিক্ষা অধিকাৰ আইনৰ সংশোধনীৰ নতুন ব্যাখ্যা প্ৰদানেৰে দিয়া ৰায়ে দেশত নতুন পৰম্পৰাৰ সৃষ্টি কৰিব। এই ৰায় আজি শিক্ষকৰ বাবে প্ৰযোজ্য কৰাৰ বাবে প্ৰদান কৰা হৈছে যদিও পৰৱৰ্তী সময়ত সকলো বিভাগৰ চাকৰিৰ ক্ষেত্ৰতো এক উদাহৰণ হৈ পৰিব। সেয়ে এই ৰায় পুনৰ বিবেচনাৰ আবেদন কৰাটো ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ অতি প্ৰয়োজনীয় দায়িত্ব। ইতিমধ্যে উত্তৰ প্ৰদেশ, জম্মু, তামিলনাডু আৰু কেৰালা চৰকাৰে পুনৰ বিবেচনাৰ আবেদন জনোৱাৰ বাবে সিদ্ধান্ত প্ৰকাশ কৰিছে। সন্মিলনীৰ তৰফৰ পৰা ইতিমধ্যে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীৰ সৈতে আলোচনা সম্পন্ন হৈছে আৰু শিক্ষামন্ত্ৰীয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে বুলিও সন্মিলনীয়ে কয়। বিবৃতিটোত লগতে সদৰি কৰা মতে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা নিযুক্তি বিধি অনুসৰি শিক্ষক নিযুক্ত হৈ আহিছে। আগলৈও নিযুক্তি বিধি সলনি নিশ্চয়কৈ হ'ব। নতুন বিধি আহিলে পুৰণি বিধিৰ বৈধতা নোহোৱা হোৱাৰ নজিৰ সৃষ্টি কৰা উচ্চতম ন্যায়ালয়ৰ এই ৰায় পুনৰ বিবেচনাৰ বাবে ইতিমধ্যে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই উচ্চতম ন্যায়ালয়ত 5595/7/2025 ডায়েৰী নম্বৰত আবেদন দাখিল কৰিছে। অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ নেতৃত্বত শিক্ষকসকলক ন্যায় প্ৰদানৰ বাবে আইন, আদালত, আলোচনা আৰু সংগ্ৰাম সমভাৱে পৰিচালনা হ'ব বুলি সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে অৱগত কৰে। তো সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে নিশ্চয় গম পাইছে যে অসমৰ যি প্ৰাথমিক শিক্ষক সন্মিলনী আছে তেওঁলোকে আচলতে ইয়াৰ বিৰুদ্ধে পূৰ্ণ যুঁজ দিছে যাতে এই সিদ্ধান্তটো চৰকাৰে পুনৰাই বিবেচনা কৰে আৰু এই সিদ্ধান্তটো উঠাই লয়, যিহেতু এইটো পূৰ্বৰ এনেকুৱা কোনো ধৰণৰ নীতি নিয়ম নাছিলে। তো
তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।